হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল আছামিজ অনাৰ্ছ কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে নিশ্চয় গম পাইছে যে যোৱা 24 জানুৱাৰী 2025 ইংৰাজী তাৰিখে আমাৰ ভাৰত চৰকাৰৰ বিত্ত বিভাগে এটা নটিফিকেশ্যন জাৰি কৰিছে আমাৰ ইউপিএছ সন্দৰ্ভত যে ইউপিএছ যিটো ছিষ্টেম অৰ্থাৎ ইউনিফাইড পেঞ্চন ছিষ্টেম, এই ইউনিফাইড পেঞ্চন ছিষ্টেমটো কাৰ্যকৰী কৰা হ'ব 2025 চনৰ 1 এপ্ৰিলৰ পৰা। অৰ্থাৎ মাজত এতিয়া মাত্ৰ 2টা মাহ বাকী আছে। যিহেতু জানুৱাৰী মাহটো শেষ হ'বৰে হৈছে, গতিকে মাজতে ফেব্ৰুৱাৰী মাহ আৰু মাৰ্চৰ মাহটো বাকী আছে আৰু 1 এপ্ৰিলৰ পৰা এইটো কাৰ্যকৰী কৰা হ'ব। এতিয়া ভাৰত চৰকাৰে যিখন নটিফিকেশ্যন প্ৰকাশ কৰিছে ইউপিএছ সন্দৰ্ভত, এই নটিফিকেশ্যনখনত বহুতকেইটা পইণ্ট আছে, কিন্তু যদিহে মই এইটো ভিডিঅ'ত আটাইকেইটা পইণ্ট আলোচনা কৰিবলৈ যাওঁ তেনেহ'লে ভিডিঅ'টো বহুতখিনি দীঘলীয়া হৈ যাব আৰু আপোনালোকে হয়তো আমনি পাব। গতিকে মই কেইটামান একেবাৰে কি পইণ্টছ মই আজি আলোচনা কৰিম আৰু পৰৱৰ্তী ভিডিঅ'ত মই বাকীবিলাক পইণ্টটো লাহে লাহে মই পৰ্যায়ক্ৰমে আলোচনা কৰি থাকিম। গতিকে আপোনালোকে ভিডিঅ'বিলাক মোৰ চাই থাকিব আৰু এইটো ভিডিঅ' আপোনালোকে শেষলৈকে চাব, তেতিয়া কথাখিনি ধুনীয়াকৈ ক্লিয়াৰকৈ বুজি পোৱাত সুবিধা হ'ব। এতিয়া প্ৰথমতে মই আহিছোঁ যে এইটো যিটো ইউনিফাইড পেঞ্চন ছিষ্টেম ইউপিএছ, ইয়াৰ কাৰণে কোনবিলাক চাকৰিয়াল ইলিজিবল হ'ব, অৰ্থাৎ কোনবিলাক চাকৰিয়ালে এইটো স্কিমত এপ্লাই কৰাৰ কাৰণে যোগ্য বিবেচিত হ'ব। দ্বিতীয়তে মই আলোচনা কৰিম যে এই ইউপিএছ ছিষ্টেমটোৰ পৰা কেনেকুৱা বেনিফিট আমি পাম। আৰু তৃতীয়তে আমি আলোচনা কৰিম আমাৰ যিটো এনপিএছ ব্যৱস্থা, এই যিটো এনপিএছ ব্যৱস্থা আমাৰ চলি আছে, তাত যে আমাৰ বেচিক পে প্লাছ ডিএৰ 10% এটা আমি মান্থলি কণ্ট্ৰিবিউশ্যন হিচাপে দি আছোঁ আৰু গভমেণ্টে তাত 14% মানে 14% মানে কণ্ট্ৰিবিউশ্যন দি আছে, সেই কণ্ট্ৰিবিউশ্যনখিনি আমাৰ যদিহে আমি ইউপিএছ লৈ লওঁ তেনেহ'লে কি হ'ব, আমাৰ তেতিয়াহ'লে আমাৰ 10% কাটি থাকিব নে নাথাকিব, এইখিনি কথা আলোচনা কৰিম। গতিকে প্ৰথমতে আহোঁ মই প্ৰথম পইণ্টটোলৈকে, অৰ্থাৎ এই ইউপিএছ যিটো স্কিম, এই ইউপিএছ স্কিমটোৰ কাৰণে কোনবিলাক চাকৰিয়াল ইলিজিবল হ'ব। 1 নম্বৰতে হ'ল যে যিবিলাক চৰকাৰী চাকৰিয়ালে অতি কমেও 10 বছৰ চাকৰিকাল সম্পূৰ্ণ কৰিব, অৰ্থাৎ 10 বছৰতকৈ যদি কম চাকৰিকাল হয় তেনেহ'লে সেই ব্যক্তিগৰাকীয়ে ইউপিএছ পোৱাৰ কাৰণে ইলিজিবল নহ'ব। দ্বিতীয়তে যিবিলাক কৰ্মচাৰীয়ে FR ৰুল 56 মতে অৱসৰ গ্ৰহণ কৰিব। এতিয়া FR ৰুল 56 নো কি? FR ৰুল হৈছে ফাণ্ডামেণ্টেল ৰুল 56, অৰ্থাৎ যিসকল কৰ্মচাৰীয়ে কম্পালচৰি ৰিটায়াৰমেণ্ট অৰ্থাৎ বাধ্যতামূলক অৱসৰ গ্ৰহণ কৰিব। বাধ্যতামূলক অৱসৰ হৈছে যেতিয়া আমাৰ এগৰাকী ব্যক্তিয়ে 60 বছৰ নিজৰ বয়স সম্পূৰ্ণ কৰে তেতিয়া তেওঁক কি কৰা হয়, অৱসৰ দিয়া হয়, আৰু সেইটো হৈছে কম্পালচৰি ৰিটায়াৰমেণ্ট। আৰু কি কৰিব পাৰে, যিটো ভলেণ্টাৰী ৰিটায়াৰমেণ্ট, অৰ্থাৎ ভলেণ্টাৰী ৰিটায়াৰমেণ্ট ল'লেও কি হ'ব, তেওঁ ইয়াৰ কাৰণে ইলিজিবল হ'ব। আৰু তৃতীয়তে প্ৰি মেচিয়ৰ ৰিটায়াৰমেণ্ট। প্ৰি মেচিয়ৰ ৰিটায়াৰমেণ্টটো কেনেকুৱা বস্তু, এইটো ভলেণ্টাৰী ৰিটায়াৰমেণ্ট নহয়, কিন্তু ভলেণ্টাৰী ৰিটায়াৰমেণ্ট নহ'লেও কোনো এজন ব্যক্তিক কি কৰা হয়, বিভাগৰ তৰফৰ পৰা অৱসৰ দিয়া হয় যদিহে তেওঁক সেই কামটোৰ কাৰণে উপযুক্ত বুলি বিবেচনা কৰা নহয়, বা ধৰা হ'ল এনেকুৱা যে কোনো এজন ব্যক্তিয়ে হয়তো অসুস্থ হৈ আছে বা কোনো এজন ব্যক্তিয়ে হয়তো কামটো কৰিবৰ কাৰণে উপযুক্ত নহয়, কিন্তু তেখেতে নিজেও কি কৰা নাই, ভলেণ্টাৰী ৰিটায়াৰমেণ্ট লোৱা নাই, স্বেচ্ছামূলক অৱসৰ লোৱা নাই, তেনে ক্ষেত্ৰত বিভাগে নিজৰ ফালৰ পৰা সেইজন ব্যক্তিক কি কৰিব পাৰে, অৱসৰ দিব পাৰে। তাক কোৱা হয় প্ৰি মেচিয়ৰ ৰিটায়াৰমেণ্ট। আৰু তেনেকুৱা ক্ষেত্ৰতো সেই ব্যক্তিগৰাকী কি কৰিব, ইউপিএছৰ সুবিধাখিনি লাভ কৰিব পাৰিব। এতিয়া আহোঁ যে এই ইউপিএছ ব্যৱস্থাটোত যিবিলাক বেনিফিট হ'ব, সেই বেনিফিটবিলাক কেনেকুৱা ধৰণে চাকৰিয়ালবিলাকে লাভ কৰিব। প্ৰথমতে আহোঁ যে যিসকল চাকৰিয়ালে অতি কমেও 25 বছৰ চাকৰি সম্পূৰ্ণ কৰিব, সেইসকল চাকৰিয়ালে তেখেতৰ লাষ্ট বছৰটোৰ, অৰ্থাৎ চাকৰি জীৱনৰ যিটো শেষৰটো বছৰ, সেই শেষৰটো বছৰৰ লাষ্ট 12 মাহৰ, অৰ্থাৎ কোনো এগৰাকী চাকৰিয়াল যদি ডিচেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰে তেনেহ'লে জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে 12 মাহ হ'ব, আৰু এই 12 মাহত প্ৰত্যেকটো মাহতে তেওঁৰ যিটো বেচিক পে আছিল সেইখিনিৰ এটা গড় উলিওৱা হ'ব। অৰ্থাৎ এটা এক্সাম্পল হিচাপে মই কৈছোঁ যে যদিহে তেখেতৰ প্ৰথম 6 মাহৰ অৰ্থাৎ জানুৱাৰী পৰা জুনলৈকে বেচিক পে আছিল 10,000 টকা, আৰু জুলাই মাহত ইনক্ৰিমেণ্ট লগাৰ পিছত তেখেতৰ যদি বেচিক পেটো হয় 10,200 টকা, তেনেহ'লে কি কৰা হ'ব, 6 মাহত 10,000 কৈ 60,000 টকা, আৰু এইফালে বাকী 6 মাহত 10,200 টকাকৈ 60,000 আৰু 200 টকাকৈ 1200, অৰ্থাৎ 61,200 টকা এইখিনি যোগ কৰা হ'ব। যোগ কৰি অৰ্থাৎ 60,000 প্লাছ 61,200 টকা যোগ কৰা হ'ব। যোগ কৰি যিটো এমাউণ্ট পোৱা যাব তাক 12ৰে হৰণ কৰা হ'ব। হৰণ কৰি যিটো ফিগাৰ ওলাব তাৰ 50% সেইটো হ'ব সেই মানুহগৰাকীৰ কি হ'ব, ইউপিএছত পোৱা পেঞ্চন, সেইখিনিতেও পেঞ্চন হিচাপে লাভ কৰিব। অৰ্থাৎ লাষ্ট 12 মাহৰ বেচিকৰ যিটো 50% হ'ব গড় হিচাপ কৰিলে, সেই এমাউণ্টটো হ'ব সেই ব্যক্তিগৰাকীৰ পেঞ্চন ইউপিএছ ব্যৱস্থাত। আৰু যদিহে কোনো ক্ষেত্ৰত কোনো চাকৰিয়ালৰ চাকৰিকাল 10 বছৰতকৈ বেছি কিন্তু 25 বছৰতকৈ কম হয়, তেনেহ'লে তেখেতে সম্পূৰ্ণ 50% যিটো বেচিক প্লাছ ডিএৰ 50% সেইটো পেঞ্চন নাপাব। তেখেতৰ কাৰণে এটা এক্সট্ৰা ফৰ্মুলা এটা হিচাপ কৰি উলিওৱা হ'ব, আৰু সেইটো কথা মই নিশ্চয় পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ লগত ভালদৰে আলোচনা কৰিম।
যিসকল চাকৰিয়ালে কমেও 10 বছৰ চাকৰিকাল সম্পূৰ্ণ কৰিব তেওঁলোকে ন্যূনতম 10,000 টকা পেঞ্চন হিচাপে লাভ কৰিব আৰু যদিহে কোনো চাকৰিয়ালে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেখেতৰ ডেথ হৈ যায় মৃত্যু হৈ যায় তেনেহলে তেখেতৰ যিটো পেঞ্চন এমাউণ্ট আছিল সেই পেঞ্চন এমাউণ্টৰ 60% পৰিয়ালে লাভ কৰিব পেঞ্চন হিচাপত যেনেকৈ OPS ব্যৱস্থাত ডিআৰএছ ৰিলিফটো পোৱা যায় ডিআৰএছ ৰিলিফটো পাই আহিছে ঠিক তেনেকৈ আমাৰ UPS ব্যৱস্থাটো কি থাকিব ডিআৰএছ ৰিলিফটো থাকিব অৰ্থাৎ কৰ্মচাৰীসকলে প্ৰতি 6 মাহৰ মূৰে মূৰে মানে ডিআৰটো মৰগীয়া ভাত্তাটো মানে পাই থাকিব UPS ব্যৱস্থাত যিসকল চাকৰিয়াল অন্তৰ্ভুক্ত হ'ব সেইসকল চাকৰিয়ালে যেতিয়া অৱসৰ গ্ৰহণ কৰিব তেতিয়া তেওঁলোকক এটা লামসাম এমাউণ্ট দিয়া হ'ব আৰু সেই লামসাম এমাউণ্টটো কেনেকুৱা হ'ব যে তেওঁলোকৰ যিটো মুঠ চাকৰিকাল সেই মুঠ চাকৰিকালৰ প্ৰতি 6 মাহৰ অন্তৰালত কি কৰা হ'ব 1 মাহৰ দৰমহা হিচাপ কৰা হ'ব আৰু সেই 1 মাহৰ দৰমহাটোৰ 10% জমা কৰি শেষত এটা যিটো এমাউণ্ট হ'ব সেই এমাউণ্টটো সেই কৰ্মচাৰীগৰাকীক কি কৰা হ'ব লামসাম এমাউণ্ট হিচাপত দিয়া হ'ব আৰু এতিয়া আহো আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোলৈকে সেইটো হ'ল যে আমাৰ যিটো NPS ব্যৱস্থা আছে সেই NPS ব্যৱস্থাটোত প্ৰতিগৰাকী কৰ্মচাৰীৰ পৰা কি কৰা হয় তেখেতৰ যিটো মানে বেসিক প্লাস ডিএ সেই বেসিক প্লাস ডিএৰ 10% কৰ্তন কৰা হয় আৰু এটো NPS মানে পুঁজি জমা হয় আৰু তাৰ লগত গভৰ্ণমেণ্টে কি কৰে 14% কন্ট্ৰিবিউশন দিয়ে অৰ্থাৎ আমাৰ যিটো বেসিক প্লাস ডিএ হয় তাৰ 14% যিমানখিনি হ'ব প্ৰতিগৰাকী কৰ্মচাৰী বেলেগ বেলেগ হ'ব সেই হিচাপত কি কৰা হ'ব 14% কৈ গভৰ্ণমেণ্টে তাতে কন্ট্ৰিবিউশন দিয়ে এতিয়া UPS ব্যৱস্থাত হেতু সিস্টেম থাকিব নে নাথাকিব তাৰ উত্তৰটো হ'ল এনেকুৱা যে UPS ব্যৱস্থাত এনেকুৱা ফান্ড দুটা হ'ব এটা হ'ব ইন্ডিভিজুৱেল প্লাস গভৰ্ণমেণ্ট শেয়াৰ অৰ্থাৎ কি কৰা হ'ব প্ৰতিগৰাকী মানে কৰ্মচাৰীৰ পৰা NPS ৰ নিচিনা 10% কটা হ'ব আৰু সেই 10% ৰ লগত গভৰ্ণমেণ্টে 10% কৈ দিব হেতু হ'ব ইন্ডিভিজুৱেল প্লাস গভৰ্ণমেণ্ট মানে শেয়াৰৰ কন্ট্ৰিবিউশনৰ এটা মানে ফান্ড আৰু আনটা ফান্ড হ'ব হেতু কি হ'ব অকল গভৰ্ণমেণ্টৰ মানে এটা কন্ট্ৰিবিউশন থাকিব হেতু হ'ব 8.5% অফ দা বেসিক এন্ড ডিএ অৰ্থাৎ যেটো কৰ্মচাৰীগৰাকীৰ বেসিক আৰু ডিএ থাকিব তাৰ 8.5% টো গভৰ্ণমেণ্টে কি কৰিব জমা কৰি থাকিব আৰু সেই ফান্ডটো আমি কৰ্মচাৰীবিলাকে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব আৰু সেই ফান্ডটো টোটালি কি কৰা হ'ব যেটো আমাৰ UPS দিয়া হ'ব আমাক ৰিটায়াৰমেন্টৰ পিছত সেই UPS ব্যৱস্থাটো ফান্ডিং কৰাৰ কাৰণে অৰ্থাৎ আমাৰ যেটো পেনশন ফান্ড লাগিব পেনশন দিয়াৰ কাৰণে সেই পেনশন ফান্ডৰ কাৰণে যাতে চৰকাৰৰ মূৰত হেঁচা নপৰে তাৰ কাৰণে চৰকাৰে কি কৰিব এতিয়াৰে পৰা জমা কৰি ৰাখিব আমাৰ যেটো OPS ব্যৱস্থা আছিল সেই OPS ব্যৱস্থাটোত কি আছিল আমাৰ মানে কোনো ধৰণৰ ফান্ডিংৰ ব্যৱস্থা নাছিল অৰ্থাৎ আমাক ওল্ড পেনশন সিস্টেমত যেটো আমাৰ পেনশন আমি পাই আছো বা যিসকল কৰ্মচাৰী পেনশন পাই আহিছে সেই পেনশনখিনি দিয়াৰ কাৰণে চৰকাৰে কোনো ধৰণৰ মানে প্লেনিং কৰা নাছিল গতিকে হেতু চৰকাৰৰ মানে মূৰত এটা বোজা হিচাপত মানে হৈ আছে হেয়ে UPS ব্যৱস্থা যাতে বোজা নহয় তাৰ কাৰণে চৰকাৰে এতিয়াৰে পৰা মানে ফুল মানে প্ৰিপাৰেচন কৰিছে বুলি আমি ক'ব পাৰো এতিয়া ইয়াতে আনটা অতি গুৰুত্বপূৰ্ণ কথা আছে যেটো জানিব লাগে হেতু হ'ল যে আমাৰ কাৰণে UPS টো বাধ্যতামূলক নহয় যিসকল কৰ্মচাৰী NPS থাকিব খুজু থাকিব পাৰো আৰু যিসকলে UPS টো নিৰ্বাচন কৰি ল'ব খুজু আমি ল'ব পাৰো আমাৰ কাৰণে দুটা অপচনে মুকলি হৈ আছে কিন্তু প্ৰশ্নটো হ'ল এটো যে যদিহে কোনো এগৰাকী NPS ৰ কৰ্মচাৰীয়ে UPS লৈ মানে চেঞ্জ কৰিব খোজে তেনেহলে তেখেতৰ এতিয়ালৈকে যিমানখিনি NPS ৰ টকা জমা হৈছে সেই টকাখিনিৰ কি হ'ব গতিকে এইটো এটা ডাঙৰ প্ৰশ্ন আৰু এই প্ৰশ্নৰ উত্তৰলৈ আহি আছো মোৰ পৰৱৰ্তী ভিডিঅটোত মই ডিটেইল আলোচনা কৰিম এইখিনি কথা গতিকে আপোনালোকে মোৰ পৰৱৰ্তী ভিডিঅটো নিশ্চয়কৈ চাবলৈ নাপাহৰিব এইটো ভিডিঅত কথাখিনি ক'বলৈ গ'লে বহুত দীঘলীয়া ভিডিঅ হৈ যাব সেয়েহে মই এইটো ভিডিঅটো নকৰি স্কিপ কৰিছো গতিকে আজিলৈ ইমানখিনিয়ে যদিহে ভিডিঅটো চাই ভাল লাগিছে তেনেহলে এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱলৈ ভিডিঅটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আগলৈও এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ পাই থাকিবলৈ আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে ধন্যবাদ